Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেলডুম তৰফৰ পৰা আপোনালোক সকলোকে আজি ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে আজি লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো লগতে বহুতে কম প্ৰাইসত পাই যাব তেন্তে হওক আজি আমাৰ ফাৰ্ষ্ট ট্ৰা হৈতে আৰম্ভ কৰি যাও আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো সব বহুত ধুনীয়া এশ কালাৰটো এইটো ষ্টেপল কটনৰ জোৰা হৈতে আৰম্ভ কৰিব লৈছো আৰু ইয়াৰে ডিজাইনটো বহুত ধুনীয়া এনে ধৰণৰ হ'ব ইয়াৰে সাদৰ আসলটো ইয়াতে এনে ধৰণৰকৈ কৰিছে আৰু গাত কৰি দিয়া হৈছে বৰফি টাইপ বুটাকৈ আৰু কাপোৰযোৰ আপোনালোকৰ এশ কালাৰ হ'ব আৰু ফুলৰ কালাৰটো ইয়াতে ব্ল্যাক কালাৰ কৰি দিয়া হৈছে বহুতে ধুনীয়া হয় জোৰাটো আৰু পিন্ধিবলৈ কমফৰ্টেবল লগতে ওয়াশেবল হয় আৰু ইয়া হৈছে ইয়াতে মেখেলাখন আপোনালোকৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে ছটা সাদৰ কাখৰ বাবে আৰু এই তিনিটা ইয়াতে একেলগতে ব্লাউজৰ পিছৰ বাবে দিয়া হৈছে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 2000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 2000 টকাতে ইয়াৰে কালাৰ অপচন হিচাপে আৰু এইটো দেখুৱাই দিওঁ বাৰু এইটো আপোনালোকৰ পিংক কালাৰ থব পিংক কালাৰটো ইয়াতে ব্ল্যাক কালাৰটো ফুল কৰিছে ইয়া হৈছে ইয়াতে সাদৰ আসলটো এনে ধৰণৰকৈ লগতে কাট কৰি দিয়া হৈছে বৰফি টাইপ বুটাকৈ ফুলৰ কালাৰ বাৰু ইয়াতে এক কালাৰটো কৰিছে ব্ল্যাক কালাৰতে আৰু ইয়া হৈছে ইয়াতে সাদৰ আসলটো বহুত ধুনীয়া হয় জোৰাটো যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে ছটা সাদৰ কাখৰ বাবে আৰু এই তিনিটা একেলগতে পটি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 2000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে পিয়ৰ টছৰ সিঙ্গল পটি লৈ আহিছো যদি আপোনালোকৰ ঘৰত উকা জোৰা আছে বা আপোনালোকে উকা জোৰাত লগাব পাৰিব বকেট জোৰা হিচাপত বা আপোনালোকে আমাৰ ইয়াত উকা জোৰা যদি কিনিব বিচাৰে তেনেহলে উকা জোৰা কিনিব পাব মানে আছে আমাৰ ইয়াতে চাওক তিনিটাকৈ ঘাই কৰি দিয়া হৈছে ফুলৰ কালাৰ ইয়াতে মানে ঘাইটো এটৰ পটিটোৰ কালাৰ আপোনালোকৰ জুৱেল কালাৰ কৰিছে অৰেঞ্জ এণ্ড ব্ল্যাকত থাকিব বিচনি ঘাই কৰি দিয়া হৈছে ইয়াৰে যিহেতু পুলি দিয়া হৈছে আপোনালোকৰ এই দুটা সাদৰ কাখৰ বাবে ৰাখিছে লগতে ইয়াৰে দুটা কৰি দিয়া হৈছে ইয়াতে মেখেলাৰ বাবে আৰু হাফ পটিকৈ ইয়াতে হাতটা ৰাখিছে ছটা সাদৰ কাখৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু এইটো পিয়ৰ টছৰ একদম পিয়ৰ টছৰ হয় এইটো পিয়ৰ টছৰ পটিটো আপোনালোকে ল'ব পাৰিব 3000 টকাতে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে আৰু এটা পটি লৈ আহিছো এইটো আপোনালোকৰ মেহেন্দি গ্ৰীণ এণ্ড ৰেড কালাৰতে কৰিছে এইটো পটিও ইয়াতে দেখুৱাই দিছো বাৰু ইয়া হৈছে ইয়াতে চাওক সাদৰ আসলৰ বাবে ইয়াতে দুটা কৰি দিয়া হৈছে কৰটি ঘাইকৈ এনে ধৰণৰ হ'ব ইয়াৰে সাদৰ আসলৰ বাবে আৰু ইয়াতে মেখেলাৰ বাবে দুটা কৰি দিয়া হৈছে লগতে হাফ পটিকৈ ইয়াতে হাতটা কৈ আছে ছটা সাদৰ কাখৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3000 সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো মানে পিয়ৰ টছৰ পটিটো অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট আৰু এটা লাষ্ট দেখুৱাই দিওঁ আপোনালোকক বেলেগ কালাৰটো যদি আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে এইটো হৈছে মেৰুন কালাৰ এণ্ড ব্ল্যাক কালাৰ মানে চকলেট এণ্ড ব্ল্যাকত হ'ব আৰু ইয়াতে চাওক সাদৰ আসলত দুটাকৈ কৰি দিয়া হৈছে আপোনালোকৰ মানে দুটাকৈ সাদৰ আসলৰ বাবে দুটাকৈ ৰখা হৈছে ইয়াতে তিনিটাকৈ ঘাই কৰি আৰু মেখেলাৰ বাবে ইয়াতে দুটাকৈ ৰাখিছে আৰু ইয়াতে হাফ পটিকৈ আছে হাতটা ছটা আপোনালোকৰ সাদৰ কাখৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে পিয়ৰ টছৰ পটিটো ল'ব পাৰিব মাত্ৰ 3000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওক নেক্সট লৈ আহিছো আপোনালোকৰ বাবে বহুত ধুনীয়া এযোৰ লৈ আহিছো ব্ল্যাক কালাৰটো এইযোৰ মিচিং জোৰা পটবিনি বৈছে এইযোৰ ঘাই ইয়াতে কৰটি ঘাই কৰি দিয়া হৈছে আৰু ফুলবোৰ ইয়াতে ডিএমচি সূতাৰ থাকিব ডিএমচি সূতাৰে আপোনালোকৰ কৰি দিয়া হৈছে ইয়া হৈছে যে সাদৰ আসলটো ঘাই ইয়াত কৰটি ঘাইতে কৰি দিয়া হৈছে আপোনালোকৰ কালাৰ পুৰা মাল্টি কালাৰ ডিএমচি সূতাৰে ৱৰ্ক কৰিছে গাত কৰি দিয়া হৈছে এনে ধৰণৰকৈ মাল্টি কালাৰতে চাৰিটা বুটা বহুতে ধুনীয়া হয় যদি আপোনালোকে এইযোৰ জোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 4800 ল'ব পাৰিব ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ আৰু পটি দেখুৱাই দিছো আপোনালোকক এয়া চাওক পটি ইয়াতে কৰি দিয়া হৈছে এনে ধৰণৰকৈ হাফ পটিকৈ ইয়াতে কৰি দিয়া হৈছে বহুতে ধুনীয়া হয় আপোনালোকৰ ইয়াতে সাদৰ কাখৰ বাবে হাফ পটিকৈ ৰাখিছে আৰু ব্লাউজৰ পিছৰ কাৰণে আপোনালোকক দেখুৱাই দিওঁ বাৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে এইটো কৰটি ঘাই কৰি দিয়া হৈছে লগতে কেটকুৰি বুটা টাইপ অলপ কৰি দিছে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো ফুলখিনি যিহেতু ডিএমচি সূতাৰে ৱৰ্ক কৰিছে কাপোৰযোৰ বহুতে ধুনীয়া হয় এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4800 আৰু ইয়া হৈছে মেখেলা চাওক
মেখেলাখন আপোনালোকক দেখুৱাই দিছোঁ এয়া হৈছে এটি মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব 4800তে আৰু যদি অন্য কিবা বেলেগ জোৰা বা কালেকশ্যন চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি কিনে জনাব পাৰিব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ বহুতেই ধুনীয়া পিয়ৰ টচৰ জোৰা লৈ আহিছোঁ কাপোৰ পুৰা ইয়াতে বহুতেই ডাঠ পিঠ পাই যাব আৰু ইয়াতে গাত বুটা আপোনালোকৰ বাটাৰফ্লাই ডিজাইনত কৰি দিয়া হৈছে বুটাবোৰ বাটাৰফ্লাই বুটা কৰিছে আৰু পুৰা মাল্টি কালাৰতে থাকিব এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো ইয়াত আপোনালোকে পটিও পাই যাব বহুতে ধুনীয়াকৈ বৰ্ণালী মাজুমদাৰ পদ্মিনী কটন ছিংগল চাদৰ ব্লেক এণ্ড ৰেড দেখাবচোন পদ্মিনী কটন ছিংগল চাদৰ আমাৰ পদ্মিনীত কেৱল আপোনালোকৰ পদ্মিনীত যিটো কেৱল পদ্মিনীত হয় সেইটো আপোনালোকৰ বৰ্তমান আমাৰ ওচৰত ৰেড কালাৰত আছে বাকী পদ্মিনীত নুনিব চেমি নুনিহে হ'ব ব্লেক কালাৰ পাৰি এণ্ড ৰেড কালাৰ পাৰিত হ'ব যদি আপোনালোকক দেখুৱাব লাগে মোক কমেণ্ট কৰি জনাব চেমি নুনি চাদৰ পদ্মিনীত নুনিব বৰ্তমান বাৰু পদ্মিনী কটনৰ চাদৰ ছিংগল আপোনালোকৰ ব্লেক নহ'ব ৰেড আছে বাৰু মই দেখুৱাই আছোঁ ইয়া হৈছে এটি চাদৰ আঁচলটো খাই ইয়াত বিচনী খাইতে কৰি দিয়া হৈছে আৰু গাত থাকিব ইয়াতে চাব পাৰে বাটাৰফ্লাই বুটা কৰিছে পুৰা মাল্টি কালাৰতে বহুতে ধুনীয়া হয় এইটো হৈছে পিয়ৰ টচৰ জোৰা কাপোৰ পুৰা ডাঠ পিঠ হয় আৰু ৰেডিটো কৰি ল'লে এইটো আৰু বেছি হেভি লাগিব ইয়াতে দেখুৱাই দিছোঁ মই মেখেলাখন ইয়া হৈছে এটি মেখেলা চাওক মেখেলাখনৰ বুটাবোৰ ইমানটো পলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এইটো ফুল পটি কৰিছে ইয়াতে ব্লাউজৰ পিচৰ বাবে ইয়া হৈছে ইয়াতে ব্লাউজৰ পিচটো মাত্ৰ ল'ব পাৰিব এইটো আপোনালোকে 8500 পিয়ৰ টচৰ জোৰাযোৰ 8500তে স্ক্ৰীনশ্বট পাৰিব আৰু আপোনালোকৰ যোনটো ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত যোগাযোগ কৰিব আৰু যদি বেলেগ কিবা আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰি জনাব ইয়া হৈছে চাওক পদ্মিনী কটনৰ ছিংগল চাদৰ লৈ আহিছোঁ এইখন হৈছে আপোনালোকৰ গাছেং টাইপৰ ডিজাইন কৰিছে চাদৰ আঁচলটো এনেধৰণৰ হ'ব দেখুৱাই দিছোঁ বাৰু আপোনালোকক ৰ'ব আৰু ইয়াতে চাওক গাটো আপোনালোক এনেধৰণৰ হ'ব যিটো মই কৈছোঁৱে গাছেং ডিজাইনত কৰি দিয়া হৈছে এইখন পদ্মিনী ছিংগল চাদৰ হয় যদি এইখন ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 1200 মাত্ৰ ল'ব পাৰিব 1200 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব পদ্মিনী কটনৰ ছিংগল চাদৰ হয় 1200 টকাতে ল'ব পাৰিব ইয়াৰে আৰু এটা আপোনালোকক দেখুৱাই দিওঁ এইটো গ্ৰীণ কালাৰ পাৰি কৰিছে পাৰিটো ইয়াতে গ্ৰীণ কালাৰ থাকিব আৰু চাদৰ আঁচলটো এইটো ডিজাইনত কৰিছে বহুতে ভাল লাগে এইখন চাদৰ যিকোনো মেখেলাৰ লগত পিন্ধিলেও বহুত ভাল লাগিব আৰু গাত যিহেতু গাছেং যোৱা টাইপ এনেধৰণৰ ৰুলিং দিয়া হৈছে বহুতে ধুনীয়া এখন ছিংগল চাদৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যদি এইখন ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈছে এইখন হৈছে এখন ছিংগল চাদৰ পদ্মিনী কটনৰে নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চেমি নুনি জোৰা লৈ আহিছোঁ বহুতে ধুনীয়া ইয়াৰে কালাৰটো চাওক এটা লাইট কালাৰতে লৈ আহিছোঁ চেমি নুনি এইযোৰ জোৰা এইযোৰ হয় আচলতে পদ্মিনীত নুনি বৈছে আৰু ইয়াতে চাদৰৰ আঁচলটো এনেধৰণকো কৰি দিয়া হৈছে ঘাই থাকিব কৰতি খাইকৈ ফুলৰ কালাৰ বাৰু ইয়াতে ডুৱেল কালাৰ কৰিছে আপোনালোকৰ য়েল্ল' কালাৰ এণ্ড ব্লেক কালাৰ কৰিছে আৰু গাত কৰি দিয়া হৈছে দুটাকৈ বুটা কাপোৰযোৰ কালাৰটো এটা ধুনীয়া লাইট পিংক কালাৰতে লৈ আহিছোঁ বহুতে মৰম লগা কাপোৰযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 3450তে আৰু ইয়া হৈছে ইয়াতে চাওক পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 3450তে আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক মেখেলাখন ইয়া হৈছে মেখেলাখনৰ ফুলবোৰ ইমানটো পলৈকে কৰিছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব পাছত হয়তো বিচাৰিলেও নাপাব পাৰে কাৰণ মিচিং জববোৰ যিহেতু এটা ডিজাইনৰ কেৱল এইটো ৰখা হয় গাত থাকিব দুটাকৈ বুটা মাত্ৰ ল'ব পাৰিব 3450তে নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতে ধুনীয়া এইটো স্কাই ব্লু কালাৰতে মিচিং জোৰা এইটো আপোনালোকৰ ফুলখিনি DMC সূতাৰে ৱৰ্ক কৰিছে আৰু DMC সূতাৰে ৱৰ্ক কৰাবোৰ কামৰ ফিনিচিংটো বহুতে ধুনীয়া হয় ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো ঘাইটো ইয়াতে কৰতি ঘাইতে কৰিছে আৰু ফুলৰ কামটো ধুনীয়া ইয়াত বাৰু আপোনালোকৰ ছাইডত পটিটো এটেচ হৈ যাব আৰু ইয়াতে চাওক গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু কাপোৰযোৰত আপোনালোকৰ যোনখিনি ফুল দিছে ন সেইবোৰ আপোনালোকৰ মাৰ্চাং বুটা কৰি দিয়া হৈছে ফুলবোৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5000 টকাতে আপোনালোকে এইযোৰ জোৰাযোৰ ল'ব পাৰিব যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰকৈ হাফ পটিকো থাকিব ইয়াতে চাদৰ কাষৰ বাবে আৰু
ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে আপোনালোকৰ ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 5000 টকাতে DNC সূতাৰে ৱৰ্ক কৰা যে স্কাই ব্লু কালাৰটি মিচিং যোৱাযোৰ মাৰ্চেল বুটা কৰিছে গাটো থাকিব মাল্টি কালাৰতে দুটাকৈ বুটা আৰু ইয়াতে দেখুৱাইতো মই মেখেলা পৰিছে আজি সৰি আৰু এয়া হৈছে ইয়াতে চাওক মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 5000তে নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে কলা টচৰ যোৰা লৈ আহিছোঁ নিউ নতুন হয় আমাৰ মই দেখুৱাইছোঁ কলা টচৰ যোৰা লৈ আহিছোঁ ইয়াতো আপোনালোকৰ ডিগে বানি একদম কলা টচটো নহয় বাৰু সেইটো হ'লেতো একদম কলা হৈ পৰিব ইয়াতে চাওক এনেধৰণৰ হ'ব ইয়াতে দিগটো আপোনালোকৰ পিয়ৰ টচটো দিছে লগতে বানিটো দিছে কলা টচটো আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ কৰিছে মেৰুন কালাৰত হ'ব ফুলৰ কালাৰটো ইয়াতে মেৰুন কালাৰত ৰাখিছে চকলেট কালাৰ ঘাই থাকিব এনেধৰণৰকৈ লগতে গাঁত কৰি দিয়া হৈছে চাব পাৰে এনেধৰণৰকৈ এটা বুটা এইটো কলা টচৰ যোৰাটো যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে আমাক অৰ্ডাৰ কৰি ল'ব এনেধৰণৰ হ'ব চাদৰ আঁচলটো আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক মেখেলাখন এয়া চাওক মেখেলাখনৰ বুটাবোৰ ইমান টোপলৈকে আছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা চাদৰ কাষৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে যদি এইটো কলাৰ টচৰ যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে আমাক অৰ্ডাৰ কৰি ল'ব আমাৰ যিহেতু স্ক্ৰীনত হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে আৰু যদি বেলেগ কিবা চাব বিচাৰিছে মোক কমেণ্ট কৰি জনাব পাৰে নেক্সটত আৰু এটা ডিজাইনত লৈ আহিছোঁ এইযোৰ হৈছে এইযোৰ কলা টচৰ এইযোৰা মই দেখুৱাইছোঁ বাৰু আপোনালোকক ৰ'ব আৰু ইয়াতে ঘাইটো কৰি দিয়া হৈছে বিচনী ঘাইত ইয়া হৈছে ইয়াৰে ঘাইটো চাওক বিচনী ঘাই বুটা কৰি দিয়া হৈছে গোটেই গাতে আপোনালোকৰ এনেধৰণকৈ গছা বুটা থাকিব বহুতেই ধুনীয়া হয় এইটো আপোনালোকৰ কলা টচৰে যোৰা হয় বহুতেই ধুনীয়া লৈ আহিছোঁ কলা টচৰে যোৰা কাপোৰ পুৰা ডাঠ বিট কাপোৰ যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আমাক সোনকালে হোৱাটছএপত গৈ যোগাযোগ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনে চাব পাৰি বুটাবোৰ ইমান টোপলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা চাদৰ কাষৰ বাবে কৰিছে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব কলা টচৰ যোৰা হয় আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গ্ৰীণ কালাৰ এইযোৰ মিচিং যোৰা লৈ আহিছোঁ ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে আৰু কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া ফুলবোৰ ইয়াতে সূতা ফুলেৰে কৰিছে যদিও বহুতে মানে আপোনালোকৰ ফিনিচিংটো ধুনীয়াকৈ কৰিছে আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ হ'ব ইয়াৰে চাদৰৰ আঁচলটো লগতে গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা এইটো ল'ব পাৰিব 3850 3850 এইযোৰ আপোনালোকে গ্ৰীণ কালাৰতে যোৰাযোৰ ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব 3850 আৰু ইয়াতে দেখুৱাইতো মই পটিয়াতে এনেধৰণকৈ কৰি দিয়া হৈছে হাফ পটিকৈ ইয়াতে 7টাকৈ কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে ব্লাউজৰ পিছ নহয় সৰি সেইকেইটা আপোনালোকৰ হাফ পটিকেইটা চাদৰ কাষৰ বাবে ৰখা হৈছিলে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা ফুল পটি ৰাখিছে আৰু এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে মাত্ৰ ল'ব পাৰিব 3850 সোনকালে স্ক্ৰীনশ্বট মাৰি এইযোৰ গ্ৰীণ কালাৰতে পটবিনিব যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু পটবিনি যোৰাবোৰ আপোনালোকৰ মানে ডিমাণ্ড হ'লেও কাপোৰযোৰ বেয়া হৈ নাযায় মানে এতিয়া যেনেকৈ থাকে যেইবাৰ পিন্ধি নোধোক কিয় বছৰ ধৰি সেনেদৰে থাকিব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে অৰেঞ্জ কালাৰটো এইযোৰ হেভি মিচিং যোৰা আপোনালোকৰ বাবে লৈ আহিছোঁ বহুতে হেভি হয় যোৰাযোৰ ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক চাদৰ আঁচলটো ফুলবোৰ আপোনালোকৰ ইমান টোপলৈকে কৰি দিয়া হৈছে দুটাকৈ থাকিব ঘাই দুটাকৈ দিছে আৰু গাত যোনবোৰ বুটা দিয়া হৈছে পুৰা তিনিটাকৈ মাল্টি কালাৰতে দিছে আৰু পুৰা ঘনকৈ কৰি দিয়া হৈছে আৰু এইযোৰ অৰেঞ্জ কালাৰতে আপোনালোকে এইযোৰ মিচিং যোৰাযোৰ ল'ব পাৰিব 5500 5500 আৰু ইয়াতে দেখুৱাইতো মই আপোনালোকক পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা ইয়াতে চাদৰ কাষৰ বাবে কৰিছে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে আৰু ব্লাউজৰ পিছটো আপোনালোকক আহল বহল ডাঙৰকৈ দিছে ধুনীয়াকৈ ব্লাউজ ওলাই যাব মাত্ৰ ল'ব পাৰিব 5500 আৰু
ইয়াতে দেখুৱাই দিওঁ মই আপোনালোকক মেখেলাখনৰে ফুলখিনি আপোনালোকক দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ বহুতে ওপৰলৈকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো অৰেঞ্জ কালাৰটি মিচিং যোৰাযোৰ 5500 সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি অন্য কিবা যোৰা বা কালেকশ্যন চাব বিচাৰি মোক কমেণ্ট কৰি জনাব পাৰে নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইটোৰ য়েল্লো কালাৰটি বহুতে ধুনীয়া সৰিয়হ ফুলীয়া কালাৰটি লৈ আহিছোঁ এইটোৰ চেমি নুনি যোৰা এইটোৰ হয় পদ্মিনী নুনি বৈছে ফুলবোৰ বাৰু ইয়াতে আপোনালোকৰ সূতা ফুলে কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো ঘাইয়াত কৰতি ঘাইত কৰিছে আৰু আপোনালোকৰ চাওক এনে ধৰণৰ হ'ব চাদৰ আঁচলটো গাত কৰিছে তিনিটাকৈ বুটা আৰু এইটোৰ য়েল্লো কালাৰটি চেমি নুনি যোৰাটো ল'ব পাৰিব 3450 এইযোৰ যোৰাটো ল'ব পাৰিব সৰি আৰু ইয়াতে চাওক আপোনালোকৰ পটিবোৰ ইয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা চাদৰ কাষৰ বাবে আৰু ইয়াতে কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3450 আৰু ইয়া হৈছে ইয়াতে চাওক মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে যদি এইটো য়েল্লো কালাৰতে চেবিনুনি যোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব 3450 ল'ব পাৰিব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰাণী পিংক কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ ঘাইয়াত বিচনী ঘাইকো কৰি দিয়া হৈছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4800 4800 ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইয়াতে ফুলখিনি মাল্টি কালাৰ কৰিছে আৰু বক্স ডিজাইনত কৰি দিয়া হৈছে ঘাইটোতো বিচনী ঘাই থাকিব মাল্টি কালাৰতে আৰু গাটো বুটা বক্স টাইপতে কৰি দিয়া হৈছে আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো চাওক বহুতে ধুনীয়া লাগিছে ৰাণী পিংক কালাৰতে হয় যোৰাযোৰ হেভিক ৱৰ্ক কৰিছে মাত্ৰ ল'ব পাৰিব 4800 আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক পটি ইয়াতে এনেধৰণকো কৰিছে ইয়াতে পটিবোৰ চাওক পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ ইয়াতে 6টা চাদৰ কাষৰ বাবে লগতে ইয়া হৈছে ইয়াতে ব্লাউজৰ পিচটো ইমানটো ডাঙৰকৈ থাকিব আৰু ব্লাউজৰ পিচৰ কাৰণে এটা ফুল পটি ৰাখিছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 4800 আৰু ইয়াতে দেখুৱাই দিওঁ আপোনালোকক মই মেখেলাখন ইয়া হৈছে ইয়াতে মেখেলাখনৰ দেখুৱাই দিওঁ বাৰু ভালকৈ কিমানটো পলিকে ফুলবোৰ কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে থাকিব মাত্ৰ ল'ব পাৰিব এইটো ৰাণী পিংক কালাৰটি মিচিং যোৰাযোৰ 4800 সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ ব্লেকতে ৰিভিকা সিং যোৰা লৈ আহিছোঁ বহুতে ধুনীয়া এইযোৰ ৰিভিকা সিং যোৰা এইযোৰ আপোনালোকে বহুতে কম প্ৰাইচত পাই যাব পদ্মিনী বোৱা হয় ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণৰ কেছ টাইপকৈ এনেধৰণৰ কৰি দিয়া হৈছে কাছেক যোৰা হয় যেহেতু এইটোহে ডিজাইনটো আপোনালোকৰ থাকিবই এইটো ল'ব পাৰিব যদি আপোনালোকে ল'ব বিচাৰিছে মাত্ৰ ল'ব পাৰিব আপোনালোকে 2850 2850 ল'ব পাৰিব 2850 মাত্ৰ ল'ব পাৰিব 2850 এইটোৰ ব্লেক কালাৰটো ৰিভিকা সিং যোৰাযোৰ বহুতে ধুনীয়া হয় আপোনালোকৰ এইটো যোৰাযোৰ আৰু ব্লাউজৰ পিছৰ কাৰণে আপোনালোকৰ এইটো পটি ৰাখিছে ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 2850 সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে মেখেলাখনে মানে ডিজাইনটো ইমানটো পলিকে কৰিছে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি যোৰাটো সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতে ধুনীয়া এইটো লৈ আহিছোঁ কাৰ্বি যোৰা এইযোৰ ফাৰ্ষ্টতে এইযোৰ আপোনালোকৰ ৰাণী পিংক কালাৰতে দেখুৱাই লৈছোঁ আৰু এইটোহে আপোনালোকে কাৰ্বি যোৰা 1650 1650 ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো গাটো আপোনালোকে এনেধৰণকৈ কৰি দিয়া হৈছে হেভিকৈ মানে বুটাবোৰ ডাঙৰকৈ কৰিছে আৰু বুটাবোৰ এইযোৰ ৰাণী পিংক কালাৰতে এইযোৰ কাৰ্বি যোৰাটো ল'ব পাৰিব মাত্ৰ 1650 আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে চাওক এইটো পটি ৰাখিছে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিচটো আৰু চাদৰ কাষৰ বাবে আপোনালোকক দেখুৱাই দিওঁ বাৰু চাদৰ কাষৰ বাবে ইয়াতে চাওক আপোনালোকৰ এনেধৰণৰ পটি ৰাখিছে ইয়াতে 6টা চাদৰ কাষৰ বাবে ৰাখিছে আৰু মেখেলাখন দেখুৱাই দিছোঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে এইযোৰ ৰাণী পিংক কালাৰটো কাৰ্বি যোৰাটো ল'ব পাৰিব মাত্ৰ 1650 1650 আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো আপোনালোকৰ ৰেড কালাৰত হয় ডিজাইনটো বাৰু সেম হয় মই কালাৰ অপশ্যন হিচাপে দেখুৱাই গৈছোঁ এইটো আপোনালোকৰ সেম প্ৰাইচ হয় কাপোৰৰ মেটেৰিয়েলো সেম হয় মাত্ৰ ল'ব পাৰিব 1650 ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইয়াতে চাওক আপোনালোকৰ চাদৰ আঁচলটো এনেধৰণৰ কৰি দিয়া হৈছে
ইয়া হৈছে এতে চাদৰ আঁচলটো এনেধৰণকো কৰিছে লগতে গাত কৰি দিয়া হৈছে এনেধৰণকো বুটা এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে 1650তে যদি এইটো ৰেড কালাৰটো আপোনালোকে কাৰ্ভি যোৰাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু ইয়াতে 6টা কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে দেখুৱাই দিওঁ বাৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে এটা পটি ৰাখিছে চাওক এইটো পটি ইয়াতে ব্লাউজৰ পিছৰ বাবে ৰাখিছে লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 1650তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে মানে মেখেলাখনৰ ডিজাইনটো যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব ইয়াৰে কালাৰ অপশ্যন হিচাপে দেখুৱাই দিওঁ এয়া চাওক পাৰ্পল মানে ইয়াতে ডুৱেল কালাৰ বৈছে ডিগত বৈছে ব্লেক কালাৰ বাণীত বৈছে পাৰ্পল কালাৰ যদি এইটো কালাৰ কাৰ্বিটোৱে ল'ব বিচাৰিছে এনেধৰণে স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব কাৰণ ডিজাইন যিহেতু ছেইম হয় সেইবাবে ওপৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক হোৱাটছএপত লাগিলে মই আপোনালোকক মেছেজ কৰি জনাব যদি মেলি ফটো লাগে মই দি দিম বাৰু এইটো স্ক্ৰীনশ্বট মাৰিব নেক্সটতে ইয়াৰে আপোনালোকক মেৰুন কালাৰ পাব মানে ডাৰ্ক যোনটো চকলেট কালাৰ হয় সেইটোতো পাই যাব স্ক্ৰীনশ্বট মাৰিব যদি এইটো ল'ব বিচাৰিছে আৰু প্ৰাইচটো ছেইম হ'ব আপোনালোকৰ এইটো কাৰ্ভি যোৰাবোৰ আপোনালোকে আমাৰ ইয়াত মাত্ৰ 1650তে ল'ব পাৰিব আৰু নেক্সটলৈ যাওক নেক্সট লৈ আহিছোঁ চাওক এটা বহুতো ধুনীয়া কালাৰ গ্ৰীণ কালাৰতে এইটো লৈ আহিছোঁ চেমি নুনি যোৰা এইটো হৈছে পদ্মিনীত নুনি বৈছে আৰু ইয়াৰে প্ৰাইচটো বহুতো কম প্ৰাইচত পাব ইয়া হৈছে এতে চাদৰ আঁচলটো এনেধৰণকো কৰিছে লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3350 3350তে এইটো গ্ৰীণ কালাৰতে আপোনালোকে চেমি নুনি যোৰাটো ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইতো মই পটিবোৰ পটিয়াতে এনেধৰণকো কৰি দিয়া হৈছে চাওক বহুতে ধুনীয়াকৈ ইয়াতে পটি কৰিছে 7টাকৈ 6টা চাদৰ কাষৰ বাবে কৰিছে লগতে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো গ্ৰীণ কালাৰতে চেমি নুনি যোৰাটো 3350তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনো ফুলবোৰ ইমানটো ওপৰলৈকে কৰিছে চিম্পল যদিও কিন্তু কাপোৰযোৰ বহুতেই ধুনীয়া হয় আৰু যিহেতু পটিবোৰটো দেখুৱাবলৈ আপোনালোকক ৰেডি টু কৰাৰ পিছত বহুত ভাল লাগিব মাত্ৰ ল'ব পাৰিব 3350তে আৰু নেক্সটলৈ চাওক নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতো ধুনীয়া এযোৰ লৈ আহিছোঁ য়েল্ল' কালাৰতে পটবিনি বৰ সৰিয়হফুলীয়া কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ আৰু ফুলবোৰ ইয়াতে সূতা ফুলে কৰিছে যদি ফিনিচিংটো বহুতেই ধুনীয়া আৰু চেল্ফ পাৰি হয় যোৰাযোৰ ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণে ইয়াতে চাদৰ আঁচলটো কৰি দিয়া হৈছে মাল্টি কালাৰতে বুটাবোৰ আৰু চাওক চেলপাৰীটো পাহাৰ ডিজাইনত কৰিছে আৰু গাটো আপোনালোকৰ হেভিকৈ বুটাবোৰ ৰাখিছে বহুতেই ধুনীয়া হয় কাপোৰযোৰ যদি এইটো ল'ব বিচাৰিছে নিশ্চয় সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আকৌ এবাৰ দেখুৱাই দিছোঁ ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু ইয়াৰে প্ৰাইচটো আহিব আপোনালোকৰ 4550 4550তে ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ব্লাউজৰ পিছটো এটেচ হৈ আছে ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো আপোনালোকে 4550তে চেল পাৰি য়েল্ল' কালাৰতে হয় নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ এটা ধুনীয়া কালাৰতে আপোনালোকৰ বাবে চেমি নুনি যোৰা আৰু এইযোৰ যোৰাযোৰ হয় আপোনালোকৰ পকোৱা সূতাত নুনি বৈছে আৰু ইয়াৰে যোনটো নুনিটো ইয়াতে বইল কৰি উহাই কেনে বৈছে সেইবাবে আপোনালোকৰ কালাৰ নাযায় ৱাশ্বেবল হয় ঘাইটো ইয়াতে চাওক কৰতি ঘাইটো কৰিছে আৰু ৰয় ব্লু এণ্ড ব্লেক কালাৰ ইয়াতে ফুলৰ কালাৰ ৰাখিছে গাত কৰিছে গছা পুতা আপোনালোকৰ প্লাছ ইয়াত মিনাও কৰি দিয়া হৈছে ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলটো মাত্ৰ ল'ব পাৰিব এইটো পকোৱা সূতাত নুনি বোৱা এইযোৰ চেমি নুনি যোৰাযোৰ 3200তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগত ইয়াতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে কৰিছে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3200তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইটোৰ মিচিং যোৰা এইযোৰ বাৰু আপোনালোকৰ ফুলবোৰ ইয়াতে DMC সূতাৰে ৱৰ্ক কৰিছে যোৰাযোৰৰ আৰু এইটো আপোনালোকে ল'ব পাৰিব 5500 5500তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰিছে দুটাকৈ ইয়াতে বিচনী ঘাই কৰিছে লগতে গাত কৰিছে দুটাকৈ বুটা ইয়াত থাকিব ইয়াৰে চাদৰ আঁচলটো কাপোৰযোৰ বহুতেই ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে চাওক ফুল পটিকৈ ইয়াতে ৰাখিছে চাদৰ কাষৰ বাবে আৰু ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 5500 আৰু ইয়াত যিহেতু আপোনালোকৰ
ফুলবোৰ ইয়াতে চাওক ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু ডিএমচি সূতাৰে ৱৰ্ক কৰা ফুলবোৰ কালাৰ নাযায় লগতে আপোনালোকৰ ফুলবোৰ ইয়াতে দেখি হয়তো গম পাইছে স্পষ্ট হয় ইয়া হৈছে ইয়াতে মেখেলাখন ডিএমচি সূতাৰে ৱৰ্ক কৰা এইটো গ্ৰীণ কালাৰতে পদ্মিনী বা মিচিং জুৱাটো ল'ব পাৰিব মাত্ৰ 5500তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব নেক্সটতে আৰু এইটো দেখুৱাই দিছোঁ মই ব্লেক কালাৰ এইটোৰ বহুতেই হেভি হয় খাই ইয়াতে কৰতি খাইতে কৰিছে আৰু পুৰা মাল্টি কালাৰ ৱৰ্ক কৰিছে এইটো জুৱাটোত আৰু এইটো আপোনালোকৰ ডিএমচি সূতাৰে ৱৰ্ক কৰিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে লগতে গাঁত কৰিছে তিনিটাকৈ বুটা এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5850 যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি জুৱাটোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে দেখুৱাইটো মই পটিবোৰ পটিয়াতে আপোনালোকে পাই যাব ফুল পটিকৈ ইয়াতে ডিএমচি সূতাৰে ৱৰ্ক কৰা ফুল পটি আছে ইয়াতে চাদৰৰ কাষৰ বাবে আৰু ইয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু লগতে ইমান ডাঙৰকে থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো জোৱাটো 5850তে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে চাওক ফুলবোৰ ইমান টোপলৈকে কৰিছে মাত্ৰ ল'ব পাৰিব 5850তে আৰু নেক্সটতে চাওক নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এইটো লৈ আহিছোঁ চাওক অৰেঞ্জ কালাৰটো এইটো লৈ আহিছোঁ ডিএমচি সূতাৰে ৱৰ্ক কৰা মিচিং জোৰা আৰু এইটো আপোনালোকৰ ৰেডি টু ৱেৰ হৈয়ে আছে এইটো ৰেডি টু ৱেৰ ভাগে পাই যাব 5850তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো দুটাকৈ ইয়াতে বিচনী ঘাই কৰি দিয়া হৈছে চাদৰ আঁচলত আৰু গাঁত কৰিছে চাৰিটাকৈ বুটা মাত্ৰ ল'ব পাৰিব 5850 আৰু ৰেডি টু ৱেৰ ভাগে পাই যাব অৰেঞ্জ কালাৰতে হয় বহুতে ধুনীয়া জোৰাযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি বেলেগ কিবা জোৰা বা কালেকশ্যন চাব বিচাৰে মোক নিশ্চয় কমেণ্ট কৰি কিনে জনাব আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 5850তে আৰু মেখেলাখন দেখুৱাই দিছোঁ বাৰু ইয়া হৈছে ইয়াতে মেখেলা চাব পাৰে মেখেলাখনৰে ইয়াৰে ফুলবোৰ ইমান টোপলিকে কৰি দিয়া হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ হোৱাইটতে লৈ আহিছোঁ পদ্মিনীত নুনি বোৱা চেমি নুনি গৰলি দিয়া আপোনালোকৰ বাবে জোৰা লৈ আহিছোঁ এইবোৰহে জোৰা পিন্ধিবলৈতো কমফৰ্টেবল হয় এতিয়া যিহেতু আপোনালোকৰ গৰম দিন পাছেহি গৰম দিনত এইটোহে জোৰা পিন্ধি আপোনালোকে নামঘৰ মন্দিৰ সকলোতে পিন্ধি যাব পাৰিব লগতে ধুব পাৰিব এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে পেৰট গ্ৰীণ কালাৰতে থাকিব ইয়াৰ ফুলৰ কালাৰটো গাঁত কৰিছে ইয়াতে এটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 3450তে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৱাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ চাওক পটিয়াতে কৰি দিয়া হৈছে 7টাকৈ 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে বহুতো ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব 3450তে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে কৰিছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পেৰট গ্ৰীণতে এইটোৰ মিচিং জোৰা লৈ আহিছোঁ ঘাই ইয়াতে বিচনী ঘাই কৰিছে ফুলবোৰ সূতা ফুলো কৰিছে যদিও ফিনিচিংটো বহুতে ধুনীয়া ইয়া হৈছে ইয়াতে চাদৰ আঁচলত বিচনী ঘাই দুটাকৈ কৰিছে গাঁত কৰিছে তিনিটাকৈ বুটা আৰু এইটো ল'ব পাৰিব মাত্ৰ 4000 টকাতে যদি ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো কাপোৰযোৰ বহুতে ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে চাদৰ কাষৰ বাবে পটিবোৰ ইয়াতে ফুল পটিকৈ কৰি দিয়া হৈছে আৰু ইয়া হৈছে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ মই ইয়াৰে মেখেলাখনে ফুলবোৰ কিমান টোপলৈকে কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলৈকে থাকিব যদি এইটো ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু যদি অন্য কিবা জোৰা বা কালেকশ্যনো চাব বিচাৰে মোক নিশ্চয় কমেণ্ট কৰি কিনে জনাব আৰু নেক্সটলৈ চাওক নেক্সটত নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ব্লেক কালাৰতে এইটো পদ্মিনী বোৱা মিচিং জোৰা লৈ আহিছোঁ ফুলবোৰ ইয়াতে সূতা ফুলে কৰিছে যদি ফিনিচিংটো ধুনীয়া পটিবোৰ ফুল পটিকৈ পাই যাব লগতে ফুল পটিত সেইটো দামবোৰ বেছি হয় কিন্তু এইটো আপোনালোকে বহুতে কম প্ৰাইজত পাব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো বুটাবোৰ মাৰিচাং বুটা কৰিছে গাঁত কৰিছে দুটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3750 3750তে এইটো ব্লেক কালাৰতে মিচিং জোৰাটো ল'ব পাৰিব আৰু ইয়াতে বাৰু পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ পটি ইয়াতে ফুল পটিকৈ আছে চাদৰৰ কাষৰ বাবে
চাদৰ কাষৰ বাবে পটিবোৰ ফুল পটি দিছে আৰু ইয়াতে পাহাৰ ডিজাইনত থাকিব ইয়াৰে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকে থাকিব ব্লাউজৰ পিছটো সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 3750 3750 এইযোৰ যোৰাটো ল'ব পাৰিব আৰু ইয়া হৈছে যে মেখেলা চাওক মেখেলাখনো ফুলবোৰ ইমানটো পলিকে কৰিছে যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰটো অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ চাওক নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে এইযোৰ কটনুনি যোৰা লৈ আহিছোঁ চিম্পলতে এইযোৰ কটনুনি যোৰা বহুতেই ধুনীয়া হয় ইয়াতে চাওক চাদৰ আঁচলটো আপোনালোকক এনেধৰণকৈ কৰি দিয়া হৈছে ডিজাইনটো অলপমান বেলেগ টাইপত কৰিছে ইউনিক হয় ইয়াতে চাওক চাদৰ আঁচলটো এনেধৰণৰ থাকিব আৰু বাকী আপোনালোকৰ গাত চাওক ইয়াতে গাত কোনো ধৰণৰ বুটা দিয়া হোৱা নাই এনেধৰণৰ আপোনালোকৰ চাইডে চাইডে দিয়া হৈ আছে ইয়াত বাৰু আপোনালোকে ইয়াত বাৰু আপোনালোকে পটিও পাই যাব চাওক আপোনালোকৰ ইয়াতে ডিজাইনটো অলপমান ইউনিক টাইপৰ কৰিছে বহুতেই ধুনীয়া হয় কালাৰটো হ'ব লেভেণ্ডাৰ কালাৰতে এইটো কটনুনি যোৰা লৈ আহিছোঁ আৰু গীতা গৰম দিনতো এইটো যোৰা পিন্ধিবলৈ বহুতে ভাল কমফৰ্টেবল হয় আৰু ৱাশ্বেবলো হয় আৰামছে ধুব পাৰিব ইয়া হৈছে যে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে ওচৰৰ পৰাই দেখুৱাই দিছোঁ আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে কৰি দিয়া হৈছে ইয়াতে 6টা চাদৰ কাষৰ বাবে কৰিছে আৰু এইটো পটি যোনটো ৰাখিছে অলপমান ডাঙৰকৈ এইটো ৰাখিছে ইয়াতে ব্লাউজৰ পিছৰ বাবে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিচটো আৰু এইটো কটনুনি আপোনালোকে যোৰাটো ল'ব পাৰিব মাত্ৰ 2000 টকাতে স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে হোৱাইটতে এইটো লৈ আহিছোঁ হোৱাইটতে ইয়াতে ফুলৰ কালাৰটো চি গ্ৰীণ কালাৰ কৰি দিয়া হৈছে কটনুনি যোৰা ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ বিচনি খাই লগতে গাত কৰিছে এইটো ডিজাইনত বুটা আৰু এইটো ল'ব পাৰিব আপোনালোকে মাত্ৰ 2000 টকাতে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে ইয়াতে মেখেলাখনৰ চাওক বুটাবোৰ ইমানটো পলিকে কৰিছে আৰু ইয়াতে চাওক পটিবোৰ ইয়াতে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে কৰিছে আৰু ইয়াতে যোনটো ডাঙৰ পটি ৰাখিছে সেইটো পটি ব্লাউজৰ পিছৰ বাবে আৰু এইযোৰ কটনুনি যোৰাটো ৱাশ্বেবল হয় পিন্ধিবলৈ কমফৰ্টেবল এইযোৰ আপোনালোকে মাত্ৰ ল'ব পাৰিব 2000 টকাতে আৰু এতিয়ালৈ আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে লাইভটো চাই ভাল পালে আৰু যিহেতু ভালেমানখিনি সময় হৈ গ'ল গতিকে মৰ্ণিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে আৰু যোনসকলে নাজানে তেওঁলোকক জনাই দিওঁ আমাৰ লাইভ যিহেতু 2 বেলা দিয়া হয় মৰ্ণিং ইভিনিং 2 বেলাই আৰু 2 বেলা লাইভতে আপোনাৰ বেলেগ বেলেগ কালেকশ্যনসমূহ দেখুওৱা হয় গতিকে দুইটা লাইভতে জইন হ'বলৈ চেষ্টা কৰিব যিহেতু বিহু আহি আছে গতিকে বিহুৰ বাবে নতুন নতুন কালেকশ্যনসমূহ লৈ আহিম বহুতো কম প্ৰাইজত অফাৰত লৈ আহিম গতিকে যিমান পাৰে আমাৰ পেজটোত আপোনালোকে ফ'ল' কৰিব শ্বেয়াৰ কৰিব আৰু ৰেগুলাৰ লাইভত জইন হ'বলৈ চেষ্টা কৰিব নাৰায়ণী নাথ মিচিং পিংক দেখাবা মই লাইভটো শেষ কৰিবই লৈছিলোঁ দেখুৱাই দিওঁ ন মিচিং পিংক কম ৰেঞ্জত মই তেতিয়া ফোন কৰি দিম ঠিক আছে বাৰু মই যিহেতু লাইভটো শেষ কৰিব লৈছিলোঁ হ'লেও মই আপুনি কমেণ্ট কৰিছে যেতিয়া মই দেখুৱাই দিছোঁ বাৰু কেইযোৰ মান এয়া চাওক পিংক কালাৰত লৈ আহিছোঁ মিচিং যোৰা ইয়াতে ৰাণী পিংক কালাৰত হৈছে ঘাই ইয়াতে কৰতি ঘাইতে কৰিছে আৰু এইযোৰ পদবিনি বৈছে ফুলখিনি সূতা ফুলেৰে কৰিছে যদিও আপোনালোকৰ ফিনিচিংটো বহুতেই ধুনীয়া হয় ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে 4টাকৈ বুটা বহুতেই ধুনীয়া হয় যোৰাযোৰ যদি ল'ব বিচাৰে নিশ্চয় সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াৰে প্ৰাইচটো জনাই দিছোঁ ইয়াৰে প্ৰাইচটো আহিব 5000 5000 টকাতে এইযোৰ যোৰাটো ল'ব পাৰিব আৰু ইয়াতে দেখুৱাই দিব আপোনালোকক পটিবোৰ পটি আৰু মেখেলা দেখুৱাই দিছোঁ বাৰু ফাৰ্ষ্টতে মেখেলাখনে দেখুৱাই লৈছোঁ ইয়া হৈছে যে মেখেলাখনে চাওক ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে আৰু মেখেলাখনৰ লগতে ইয়া হৈছে ইয়াতে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ থাকিব ইয়াৰে পটিবোৰ ফুল পটিকৈ ইয়াতে কৰিছে চাদৰ কাষৰ বাবে লগতে ইয়াতে আৰু এটা পটি ৰাখিছে চাওক ইয়াতে আৰু এটা পটি থাকিব ব্লাউজৰ পিছৰ বাবে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো আৰু এইযোৰ ল'ব পাৰিব 5000তে সূতা ফুল যদিও প্ৰত্যেকটো বুটা ইয়াতে স্পষ্টকৈ ফুটি উঠিছে মাত্ৰ ল'ব পাৰিব 5000 টকাতে আৰু যদি আপোনালোকক কম ৰেঞ্জৰ লাগে মানে অলপমান চিম্পল আৰু লগতে প্ৰাইচটো কম লাগে তেতিয়াহ'লে দেখুৱাই দিছোঁ এইটো হৈছে ৰাণী পিংক কালাৰ ইয়াতে ডুৱেল কালাৰ কৰিছে য়েল্লো এণ্ড ব্লেকত থাকিব প্ৰাইচটো আপোনাৰ কম আহিব এইটো 3250 ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু গাত কৰিছে দুটাকৈ বুটা লগতে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো পটিয়াতে দেখুৱাই দিছোঁ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকৈ ইয়াতে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মেখেলাখন হৈছে এয়া হৈছে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 3250
লাষ্ট আৰু এইযোৰ দেখুৱাই দিছোঁ ৰাণী পিংক কালাৰতে খাই ইয়াতে কৰটি খাইত কৰিছে আৰু এইটো ল'ব পাৰিব 3350 ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো দুটাকৈ কৰিছে ঘাই এটা হাফকে আছে লগতে গাত কৰিছে তিনিটাকৈ বুটা 3350 এইযোৰ ৰাণী পিংক কালাৰতে মিচিং যোৱাটো ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰিব যিহেতু এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত পাছত বিচাৰিলে হয়তো নাপাব পাৰে কাৰণ যিহেতু এটা ডিজাইনৰ কেৱল এইযোৰ ৰখা হয় পটিয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ইয়াতে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব 3350 আৰু ইয়া হৈছে তে মেখেলাখনো বুটাবোৰ ইমান টুকুলৈকে কৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এতিয়ালৈ লাইভটো ইয়াতে সামৰিছোঁ মৰ্ণিং লগ পাম সকলোকে আৰু ধন্যবাদ ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আমাক দিয়াৰ বাবে নমস্কাৰ সকলোকে ধন্যবাদ আৰু শুভৰাত্ৰি